নমস্কাৰ ছাৰ, মোৰ নাম সুদীপ্ত শইকীয়া। মই গোলাঘাট শিৱশক্তি এগ্ৰিটেক ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ হয়। আপোনাৰ নাম ছাৰ? মোৰ নাম তিলেশ্বৰ মহন বুলি হয় ছাৰ। গাঁওখন নাম? গাঁওখনৰ নাম 4 নং কাকজান। হয়। ডিষ্ট্ৰিক্ট তিনিচুকীয়া ন? ছাৰ, আপোনাৰ এই পুলিখিনি যে আপুনি মেহগনি পুলি ৰোপণ কৰিছে, এইখিনি আপুনি ক'ৰ পৰা লোৱা হৈছিলে আপোনাৰ পুলিখিনি? মই এটা কোম্পানীৰ পৰা বিজয়া গ্ৰামীণ বুলি কিনি কোম্পানী এটা আছে, তেওঁলোকে শিৱশক্তি বুলি কিনি এটা এই ডিপাৰ্টমেণ্ট ৰাখিছে, সেই ডিপাৰ্টমেণ্টৰ পৰা লৈছিলোঁ। হয় হয়। কিমান দিন হৈছে এইখিনি পুলিখিনি লোৱা? এইখিনি এবছৰ হৈছে, মানে এবছৰ হ'ল ৰোৱাটো এবছৰ হৈছে। আপোনাৰ কোম্পানীয়ে যে কৈছিলে যিটো গ্ৰ'থৰ কথা কৈছিলে, গ্ৰ'থ আপুনি কেনেকুৱা পাইছে আৰু বৃদ্ধিটো কেনেকুৱা পাইছে গছটো? নহয়, এনেকৈ বাঢ়িছে যেনেকৈ মই ভাল পাইছোঁ। ই এটা এদিন মানে গ্ৰ'থ ল'ব, মানে ভাল গ্ৰ'থ ল'ব, আৰু জাতটো ভাল বুলি মই অনুমান কৰিব পাৰিছোঁ। কাৰণ কেলৈ ই যিটো গতিত বাঢ়িছে, একে বছৰতে ভালেমান ডাঙৰ হ'ব। আপুনি ইয়াৰ এতিয়া মেহগনি ধৰক আপোনাৰ খেতিৰ বিষয়ে আপুনি এতিয়া আমাৰ কৃষক ৰাইজৰ কিবা কি ক'ব আপুনি? কৃষক ৰাইজক ইয়াৰ গুণাগুণটোৰ বিষয়ে জনাৰ পিছত মানে প্ৰতিজন কৃষকে ইয়াৰ প্ৰতি যদি ধ্যান দিয়ে, তে লগাবলৈ ইচ্ছা কৰে, তেতিয়া ভাল হয়। ভৱিষ্যত এটা উজ্জ্বল মানে স্বাৱলম্বী হ'ব পাৰিব খেতি কৰি মেহগনি খেতি কৰি। সেইটো মানে আপুনি আমাৰ বিজয়া ত্ৰিপল 9 সাৰটো ব্যৱহাৰ কৰিছে বাগানত? কৰিছোঁ। ইয়াৰ আপুনি কেনেকুৱা ৰিজাল্ট, ফলাফল কেনেকুৱা পাইছে? ভাল হৈছে। যে বঢ়া ক্ষেত্ৰত মানে পাত বঢ়া গছজোপা মানে সবল হয়। এইটো আৰু আমাৰ যোনটো বিজয়া পটাছ আপুনি ব্যৱহাৰ কৰিছে ধৰক চাহ বাগানত, বিজয়া পটাছ জুন জুলাই মাহত মই লৈছিলোঁ। হয়, মানে পটাছ দিয়া নাই, মানে আমি আগতে যিটো মানে কেমিকেল পটাছ দিছিলোঁ, তে সেইটো এই ঠাইত মানে আমাৰ যোনটো মানে শিৱশক্তি কোম্পানীৰ বিজয়া পটাছ ব্যৱহাৰ কৰি ভাল সুফল পাইছে, মানে ভাল সুফল পাইছোঁ। মানে ইটো মানে কেমিকেলটো নিদিয়াকৈ ইয়াৰ পৰা পটাছৰ গুণাগুণটো পাইছোঁ। ছাৰ, আগে পিছে আপুনি পুলি কিমান লৈছিলে শিৱশক্তি কোম্পানী? শিৱশক্তিৰ পৰা মই 200 পুলি লৈছিলোঁ। 200 পুলি ন? এতিয়াতো আপোনাৰ পুলি মৰা নাই, ইমান ভাল হৈছে পুলিটো? বেছি মৰা নাই, মানে গ্ৰ'থ হৈছে। আৰু আগত লগাবলৈ আপোনাৰ ইচ্ছা আছে? আৰু লগাবলৈ মন আছে, যিহেতু মানে দেখিবলৈ সুন্দৰ। মই মোৰ ল'ৰাৰ ৰাণা মানে এখন ৰিজৰ্ট খুলিছে, আৰু সেই ৰিজৰ্টত মানে সৌন্দৰ্য বঢ়াবৰ কাৰণে ইয়াতে লগালোঁ। দেখিছোঁ ই সৌন্দৰ্য এটা আনিব। হয়, অলপ পুলিখিনি দেখুৱাই দিয়কচোন। এয়া পুলি ধুনীয়া হৈছে আপোনাৰ পুলি, গ্ৰ'থটো ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে আপোনাৰ পুলি, একদম এক চাইজৰ ধুনীয়া হৈছে পুলি আপোনাৰ। ইয়াত মানে সেই মেনুৱাৰটো দিছোঁ। বিজয়া গ্ৰামীণ ইয়াত এটা খুঁটি মাৰি দিব লাগিব, যিটো মানে আৰু চিধা হ'ব। চিধা সি নিজে চিধা হৈ যাব ন? ঠিক আছে, ধন্যবাদ ছাৰ।